ফটোখন ভাইৰেল হোৱা মানে কি এই সুমি বৰাৰ ককায়েক তেওঁৰ নাম ৰাজীৱ এমাৰ আছিলে আজি 10 বছৰ বহুত দিন তাৰ লগত মোৰ চিনাকি গতিকে সি নিজৰ এটা কোম্পানী খুলিছিল আজি পা কেইমাহ ফেব্ৰুৱাৰী মাহত হ'ব এইটো নিজৰ এটা মেডিচিন কোম্পানী যেতিয়া লঞ্চ হৈছিল আমাক নিমন্ত্ৰণ জনাইছিলে আমাক ধৰক ডিব্ৰুগড়ত কিবা কাপোৰৰ দোকান এখন খুলিলো বা কিবা শ্বৰুম এটা খুলিলো নিমন্ত্ৰণ জনাই আমি যাওঁ নতুন নাৰ্ছিং খুলিলেও নিমন্ত্ৰণ জনাই যাওঁ গতিকে তাত ডিনাৰৰ কাৰণে নিমন্ত্ৰণ জনাইছিলে আৰু তেওঁলোকে এটা সাংস্কৃতিক সন্ধ্যা ৰাতি পাতিছিলে তালৈ আমি গৈছিলো আৰু সেই তাত যাওঁতে তাত স্বয়ং ড্ৰাগ ইন্সপেক্টৰ নিজে আছে বিশ্ববিদ্যালয়ৰ এজন অধ্যাপক তাত আছে মঞ্চত বহি আছে আৰু তাত যেতিয়া বন্তি প্ৰজ্বলন হৈছে বন্তি প্ৰজ্বলনত মোক অংশগ্ৰহণ কৰিবৰ বাবে নিমন্ত্ৰণ জনাইছে তাত কাৰণ তাত থকা চিকিৎসক কেইজনৰ মাজত মই এজন জ্যেষ্ঠ চিকিৎসক আছিলো আৰু এখন গামোচা পিন্ধাই তেওঁলোকে সম্বৰ্ধনা জনাইছে সেই যে মই বন্তি প্ৰজ্বলন কৰিছিলো এটা সুমি বৰা সেই অনুষ্ঠানটোত আদ ধৰিছিলে আৰু এজন ইউটিউবাৰো আছিলে গতিকে সুমি বৰাৰ লগত যে সেই ফটোখন আহি গ'ল বন্তি প্ৰজ্বলন অনুষ্ঠানত থকা সেই ফটোখনকে আজিকালিতো দেখিছে আৰু ইউটিউব বা আমাৰ কি শোকল কেনেকুৱা সাংবাদিক যথেষ্ট আছে আপুনি আমাৰ চেনেল বহুত যিকোনো হাতত কেমেৰা এটা থাকিলে মানুহটোৰ নিজকে ৰিপৰ্টাৰ বুলি ভাবে আপোনালোকে জানে এইটো কথা গতিকে তেনেকুৱা কিছুমান মানুহে এই ফটোখন ভাইৰেল কৰি দিলে যে ডাক্তৰ সুমি বৰাৰ লগত এনেকুৱা তেওঁলোকৰ সম্পৰ্ক আছে গতিকে সেইটোৱে কথা এতিয়া আপুনি ধৰক এখন ধাবা খুলিছে সেই ধাবাখনৰ আপোনাৰ উন্মোচনী অনুষ্ঠানলৈ মোক মাতিলে বোলে এসাঁজ ভাত খাই যাব ইয়াত গলো ছমাহৰ পিছত সেই ধাবাখনত বোলে মদ আৰু ড্ৰাগছৰ আড্ডা চলিলে বা জুৱা আড্ডা চলিলে তাৰ কাৰণে পুলিচে ধাবাখন বন্ধ কৰি দিলে সি এতিয়া উন্মোচন অনুষ্ঠানলৈ যোৱা মানুহখিনি তাৰ বাবে দায়ী হ'ব নেকি বাৰু কওকচোন গতিকে সেই যে ফটোখন আছিলে তাৰপিছত আমাৰ কালি হঠাৎ ডিব্ৰুগড়ৰ এজন তথাকথিত সাংবাদিক তেওঁ স্বয়ম্ভু সাংবাদিক বুলি ক'ব লাগিব প্ৰকৃততে তেওঁ কোনো সাংবাদিক নহয় মই জনাত গাড়ীতে প্ৰেছ বুলি লিখি পেলাই মানুহক ভয় ভাবুকি দি থাকে সাংবাদিক হিচাপে কিবা কৈলাশ বাগৰীয়া আৰু তেওঁ এসময় নিজকে চাৰ্টাৰ্ড একাউণ্টেণ্ট বুলি কৈছিল আচলতে চাৰ্টাৰ্ড একাউণ্টেণ্টটো নহয় তেওঁৰ বিৰুদ্ধে বহুত অভিযোগ আছে ব্লেকমেইলিঙৰ অভিযোগো আছে আৰু মহিলাক যৌন নিৰ্যাতন কৰা গোচৰ এটা ইতিমধ্যে ডিব্ৰুগড় আদালতত চলি আছে মই যিমানখিনি মোৰ হাতত যিমান তথ্য আছে সেই মানুহজনে কি কৰিলে তেওঁ হয়তো তেনেকুৱা ব্লেকমেইলিঙৰ কিবা উদ্দেশ্য থাকিব পাৰে তেওঁ এটা হোৱাটছআপ গ্ৰুপ আছে সেই হোৱাটছআপ গ্ৰুপটোতে এডমিন ডিব্ৰুগড় নিউজ এণ্ড ইনফৰমেশ্যন গ্ৰুপ সেই গ্ৰুপত মোৰ আৰু এজন চিকিৎসকৰ বিষয়ে লিখিলে যে তেওঁলোকৰ 25 লাখকৈ টকা ইয়াত তেওঁলোকে বিনিয়োগ কৰিছে 1 লাখ 2 লাখো নহয় 25 লাখ এটা সাংঘাতিক এটা ডাঙৰ সংখ্যা আমাৰ কাৰণে আৰু তাৰপিছত সেই যিহেতু এই গ্ৰুপটোত 1000 জনতকৈ অধিক মানুহ আছে তাৰ ভিতৰত সাংবাদিকো বহুতজন আছে গতিকে মুহূৰ্তৰ ভিতৰতে যেতিয়া খবৰটো প্ৰচাৰ হৈ গ'ল বৰ্তমান এই সময়তো সুমি বৰা বিশালৰ নিউজটো এটা হট টপিক হৈ আছে ডিব্ৰুগড় গোটেই অসমতে গতিকে তাৎক্ষণিকভাৱে কথাটো বিভিন্ন চেনেল কিছুমানত ভাইৰেল হৈ গ'ল এতিয়া কথা হ'ল মোলে এজন মানুহে ৰাতিপুৱা স্ক্ৰিনশ্বট মাৰি পঠালে যে আপোনাৰ কথা এনেকে এটা এৰিয়াত ওলাই আছে সোশ্যাল মিডিয়া সাইটত মই লগে লগে কি কৰিলো মই আজিতো ডিব্ৰুগড়ত এই পৰীক্ষাৰ কাৰণে সাংঘাতিক ভিৰ হৈ আছে গতিকে সদৰ থানালৈ যোৱাটো সম্ভৱেই নহয় ইমান ৰাতিপুৱা ভিৰ মই ঘৰৰ ওচৰতে যিখন গাবৰপথাৰ পুলিচ ষ্টেচন আছে তালৈ গৈ মই তেওঁৰ বিৰুদ্ধে এটা এফআইআৰ ৰুজু কৰিলো এইটো এফআইআৰ কপি এফআইআৰটো এইটো দেখিছে পুলিচ থানাত তেওঁলোকে ৰিচিভ কৰি দিছে আৰু তেওঁ যিটো সামাজিক মাধ্যমত যিটো পোষ্ট দিছিলে সেই পোষ্টটো মই স্ক্ৰিনশ্বট মাৰি প্ৰিন্ট আউট উলিয়াই দিছো দি পেলাই মই এইটো এটা এফআইআৰ লজ কৰিলো আৰু যিহেতু মোৰ এটা ভাৱমূৰ্তি বিনষ্ট কৰিবলৈ যত্ন কৰিছে এটা মিছা অভিযোগ আনি গতিকে এইটো কাইলৈতো আদালত বন্ধ আছে মই জনাত পৰহিলৈ মঙ্গলবাৰ দিনাখন মই আদালতত এটা মানহানি গোচৰ তৰিম আৰু তেওঁ যিহেতু কিবা তথ্য আছে যদি আদালতত তেওঁ দিব লাগিব আৰু যদি বিনা তথ্য তেনেকা মোৰ ভাৱমূৰ্তি বিনষ্ট কৰিবৰ বাবে কৰিছে তেতিয়াহ'লে আদালতে তেওঁৰ ওপৰত উচিত ব্যৱস্থা ল'ব সেইটোৱে কথা এতিয়া আপোনালোকে দেখিছে যে আমাৰ গোটেই সংবাদ মাধ্যমটো কিছুমান স্বয়ম্ভু সাংবাদিকে ধৰক হাতত মোবাইল এটা বা কেমেৰা এটা থাকিলে নিজকে সাংবাদিক বুলি পৰিচয় দিয়ে আছাম লোকে গোটেই পৰিৱেশটো বেয়া কৰি পেলাইছে আজি কিছুদিনৰ আগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়ে কৈছে গতিকে এই স্বয়ম্ভু সাংবাদিকসকলৰ বিৰুদ্ধে এটা প্ৰশাসনেও ব্যৱস্থা ল'ব লাগে যাতে তেওঁলোকে এনে ধৰণৰ পৰিৱেশটো বিনষ্ট নকৰে আৰু এই ঘটনাটো কি এটা পুলিচে এটা তদন্ত কৰি আছে এই তদন্তটোক মিছলিড কৰে এনেকুৱা ঘটনাবিলাকে যেতিয়া এনেকুৱা নাম কিছুমান লৈ দিয়ে কাৰোবাৰ 30 লাখ আছে কাৰোবাৰ 25 লাখ আছে আৰু সেইটো তদন্ত কৰিব পুলিচে
গতিকে এই তথাকথিত স্বয়ম্ভু সাংবাদিকসকলে পুলিচকো মিছলিড কৰি দিছে এনেকুৱা আমাৰ অসমীয়াত যিটো কয় বোলে বাজিব লাগে তেনেকটাই বাজিছে হাঁচতি গতিকে তেওঁলোকে এনেকুৱা কোনো তথ্য নোহোৱাকে কথা কৈ মানুহক বিপথে পৰিচালিত কৰা আচলতে কোনো অধিকাৰ নাই আৰু তেওঁলোকৰ ওপৰতো কঠোৰ ব্যৱস্থা এই বিনা তথ্যত কথা কোৱা লোকসকলৰ বিৰুদ্ধেও তেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিব লাগে প্ৰশাসনে